অবিশ্বাস্যতা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ টকা উঠাই গ্ৰেপ্তাৰ হৈছে জাতীয় সংগঠনৰ নেতা গৰু ভৰ্তি বাহনৰ পৰাও আজিকালি টকা উঠাই জাতীয় সংগঠনৰ একাংশ দালাল ৰূপী নেতাই কোন কোন দালাল এই নেতা এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম গৰু কঢ়িয়া বাহনৰ পৰাও চান্দা উঠাই জাতীয় সংগঠনৰ নেতাই জাতি ৰক্ষাৰ স্বাৰ্থত ওলাই অহা একাংশ নেতা এতিয়া দালাল চক্ৰত নামি পৰিছে টকা নাপালেই বাহুবল প্ৰয়োগ কৰে একাংশ দালালে এবাৰ টকা উঠাই গ্ৰেপ্তাৰ হৈছে 4 তথাকথিত নেতা দিন বেয়া আছিল তেওঁলোকৰ লখিমপুৰৰ বাইপাছত গৰু ভৰ্তি বাহনৰ পৰা ধন দাবী কৰিছিল এই 4 নেতাই আৰু ধনৰ অংক নিমিলাৰ বাবেই বাহনৰ চালককো গুৰুলকৈ প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে এই ভণ্ডৰ বিৰুদ্ধে ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে পাপু গগৈ জুলফিকৰ আহমেদ বিপুল নেওগ আৰু মানস জ্যোতি শইকীয়া গৰু কঢ়িওৱা বাহনৰ পৰাও আজিকালি চান্দা উঠাই জাতীয় সংগঠনৰ নেতাই জাতি ৰক্ষা কৰিবলৈ ওলাই অহা একাংশ দালালে কিদৰে ধন দাবীত নামিছে আমি দেখুৱাম এই মুহূৰ্তত টকা নাপালেই বাহুবল প্ৰয়োগ কৰে একাংশই যদি টকাৰ অংক নিমিলে গৰু ভৰ্তি বাহনৰ চালককেই প্ৰহাৰ কৰে চালকৰ ওপৰতেই আক্ৰমণ চলাই এইসকল ভণ্ডই কোন এই 4 ভণ্ড এই মুহূৰ্তত দেখুৱাম আৰু একেজনলৈ মন কৰক এওঁলোক জাতি ৰক্ষাৰ স্বাৰ্থত ওলাই আহি ধন দাবী কৰে আৰু টকাৰ অংক নিমিলিলে এওঁলোকৰ ধনবল বাহুবল প্ৰয়োগ কৰে আৰু এই 4জনক ভালদৰে মনত ৰাখি থওক এই 4 নেতা হৈছে পাপু গগৈ জুলফিকৰ আহমেদ মানস জ্যোতি শইকীয়া আৰু বিপুল নেওগ এই 4 নেতাই গৰু ভৰ্তি বাহনৰ পৰা টকা উঠাই গ্ৰেপ্তাৰ হৈছে তথাকথিত জাতীয় সংগঠনৰ নেতা এওঁলোক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গৰু ভৰ্তি বাহনৰ পৰা টকা উঠাই এবাৰ গ্ৰেপ্তাৰ হৈছে জাতীয় সংগঠনৰ একাংশ দালাল ৰূপী নেতা ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে পাপু গগৈ জুলফিকৰ আহমেদ বিপুল নেওগ আৰু মানস জ্যোতি শইকীয়া লখিমপুৰৰ বাইপাছত এওঁলোকে গৰু ভৰ্তি বাহনৰ পৰা ধন দাবী কৰিছিল কিন্তু এওঁলোকৰ দিন বেয়া আছিল আৰক্ষীৰ জালত পৰিছে কেৱল এওঁলোকেই নহয় ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া শিপাই উঠিছে একাংশ এনেকুৱা দালাল ৰূপী জাতীয় সংগঠনৰ নেতা দিনত সংবাদ মাধ্যমৰ আগত তেওঁলোকে বৰ কথা কয় আৰু নিশা হ'লেই সন্ধিয়া লাগিলেই তেওঁলোকে গৰু ভৰ্তি বাহনৰ পৰাও টকা উঠোৱাত লাগি যায় এওঁলোকৰ দিন বেয়া আছিল এই 4 নেতাৰ জুলফিকৰ আহমেদ পাপু গগৈ নামকেইটা ভালদৰে মনত ৰাখক জুলফিকৰ আহমেদ পাপু গগৈ বিপুল নেওগ আৰু মানস জ্যোতি শইকীয়া লখিমপুৰৰ বাইপাছত এওঁলোকে গৰু ভৰ্তি বাহনৰ পৰা টকা উঠাইছিল আৰু টকা নিদিয়াৰ বাবেই গৰু ভৰ্তি বাহনৰ চালকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এওঁলোকৰ বিৰুদ্ধে সামাজিক মাধ্যমত সংবাদ মাধ্যমৰ সন্মুখত এওঁলোকে জাতি ৰক্ষাৰ বৰ শ্লোগান প্ৰদান কৰে কিন্তু আচল স্বৰূপ এওঁলোকৰ দালাল এওঁলোকে দালালি কৰি খায় লখিমপুৰৰ বাইপাছত গৰু ভৰ্তি বাহনৰ পৰা ধন দাবী কৰিছিল এই 4 নেতাই ৰৱশেষত আৰক্ষীৰ জালত পৰিছে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে 4 যুৱক আমি 4 যুৱকক দেখুৱাইছোঁ তেওঁলোকৰ নাম হৈছে পাপু গগৈ জুলফিকৰ আহমেদ বিপুল নেওগ আৰু মানস জ্যোতি শইকীয়া